হেল্ল' গাইজ, আজি যিহেতু 23 ছেপ্টেম্বৰ আৰু আজি আমাৰ জুবিন দাৰ শেষ দিন, এই অসমত শেষ দিন আৰু তেওঁ এতিয়া পাৰ্থিৱ শৰীৰটো আমি আৰু দেখা নাপাওঁ চাব মন গ'লে। গতিকে তেওঁক আজি সোণাপুৰস্থিত কমাৰকুছিৰ যিখন সৰু শ্মশান আছিলে তাতে তেওঁক আপোনাক সকলোৱে গম পাইছে তেওঁৰ কাৰণে বনাই থকা হৈছে। গতিকে তালৈ এতিয়া আনি নিশ্চয় পাইছেহি অলপ আগতে। গতিকে এতিয়া সকলো অসমবাসী মোবাইল হওক, টিভি হওক, আৰু যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে জেগাত ক'ৰবাত নেগে স্ক্ৰীণ লগাই দি LED স্ক্ৰীণে হওক বা নে কিবা লগাই দি মানুহক চোৱাৰ ব্যৱস্থা, গতিকে তেনেকৈও কৰা হৈছে। গতিকে আমি যিহেতু ঘৰতে আছোঁ, ঘৰত থকা মানুহে ঘৰতে তেনেকৈ চাই কৰি আছোঁ। গতিকে আমিও এয়া চাই আছোঁ, মই আৰু মোৰ পত্নী। গতিকে আমি দুয়োটাই এতিয়া চাই আছোঁ। আমাৰ যিটো মানে টিভিটো অলপমান বেয়া হৈ আছে, তাৰ বাবে আমি টিভিত চোৱা নাইকিয়া চাই আছোঁ বা মোবাইলতে চাই আছোঁ। গতিকে আমিও চাই আছোঁ। আৰু যিহেতু তালৈ ইমান দূৰ গৈ বা কোৱাৰ দৰে 6-7 হাজাৰ মানুহতকৈ বেছি তাত নধৰে, আৰু ইমান জেগাও নহয়, যিহেতু পাহাৰ কাটি জেগাখিনি বনাইছে। মই সেইদিনাখন যাওঁতে দেখি আহিছোঁ ৰাস্তাৰ কাষতে হয়, কিন্তু আমি পিছত গৈ কেতিয়াবালে চাম। গতিকে আজি এতিয়া চাওঁ, আমি দেখাও এতিয়া পোৱা নাযাব, যিহেতু ইমান মানুহ ৰাস্তাত আমি দেখি আছোঁ, সকলোৱে দেখিছেই। গতিকে কাৰণে ঘৰৰ পৰাই শেষবাৰৰ বাবে জুবিন দাক ইয়াৰ পৰাই শ্ৰদ্ধা জনাইছোঁ আৰু ইয়াৰ পৰাই তেখেতক শেষ কৰ্মখিনি চাওঁ। আৰু বহুত বেয়া লাগিব, জীৱনত আৰু নাপাওঁ এতিয়ালৈকে বৰ্তমানলৈকে তেওঁৰ শৰীৰটো হ'লেও আছে, আৰু কিছু সময়ৰ পিছত আৰু তেওঁৰ শৰীৰটোও নাথাকিব। আৰু অসমবাসীয়ে বহুত ডাঙৰ এটি মূল্য ৰত্ন হেৰুৱালে। ক'বলৈ গ'লে মানে একো ভাষা নাইকিয়া, জুবিন দাৰ নিচিনা আৰু কোনো হ'বও নোৱাৰে পিছলৈ। গতিকে এতিয়া আমি চাওঁ ওলাই আৰু। গতিকে আমি তেওঁ সৃষ্টিৰাজিক জীয়াই ৰাখিব লাগিব। তেওঁ গান আজি শুনি বোলে আকৌ কেইদিনমান শুনি জুবিন নাই আৰু নুশুনো, সেইটো হ'লে নহ'ব। আমি শুনি থাকিবই লাগিব, আগতে যেনেকৈ শুনি আছিলোঁ তেনেকৈয়ে আমি শুনি কৰি যাব লাগিব। তেতিয়াহে আগন্তুক প্ৰজন্মইও কোন জুবিন দা চিনি পাব। আৰু প্ৰত্যেকখন ঘৰতে এতিয়া যেনেকৈ প্ৰত্যেকখন ঘৰতে যেনেকৈ জুবিন দা এতিয়া শ্ৰদ্ধাঞ্জলি জনাইছে, আৰু প্ৰত্যেকখন মানুহৰ ঘৰতে একচুৱেলি এখন ফটো যদি ৰাখে অসমবাসীয়ে, কিন্তু তেতিয়া এটলিষ্ট ক'ব পৰা হ'ব, পিছৰ প্ৰজন্মই সুধিলে যে কোন, ক'ব পৰা যাব যে এয়া আছে জুবিন দা কোন। তেতিয়া তেওঁলোকক তেওঁ আৰু এনেকৈ যেনেকৈ আমাৰ ফটো আছে, তেনেকৈ জুবিন দাৰ ফটো এখনো মই আনিম, তেনেকৈ জুবিন দাৰ ফটো এখনো থ'ম, যাতে ভৱিষ্যতে যাতে মানুহক ক'ব পাৰে কোন হয় এওঁ, হয় নে নহয়? জুবিন দাৰ ফটো এখন আনিব লাগিব বনাই। এতিয়া আমি ইয়াতে চাই আছোঁ, আমি এই টেপটোতে চাই আছোঁ। আমাৰ যিটো টিভিটো অলপ বেয়া হৈ আছে, গতিকে কাৰণে আমি টেপতে চাই আছোঁ। এতিয়া পবিত্ৰ ডাঙৰীয়া দেৱে শ্ৰদ্ধাঞ্জলি জনাব। গতিকে চাওকচোন, অকণ দেখাওঁ ইয়াতে। এয়া পবিত্ৰ ডাঙৰীয়া দেৱে শ্ৰদ্ধাঞ্জলি জনাব শেষবাৰৰ বাবে। ইমান দুখৰ বিষয়, বাপৰে, দুখৰ দিন, গোটেই অসমবাসীৰ বাবে কলা দিন, কলা মাহ বুলি ক'লেও বেয়া নহ'ব। এইটো মানে অভিশপ্ত মাহ, বছৰটোৱে অভিশপ্ত বুলি ক'ব লাগিব। অসম বিধানসভাৰ বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া। ইয়া চাওকচোন, জুবিন দা মুখত কিহৰ দাগ জানো, সেয়া ড্ৰেছ সলাই দিলে জুবিন দাক, ড্ৰেগন ড্ৰেছ পিন্ধাই দিছে। তেখেতে ভাল পোৱা ড্ৰেছ হয় এইযোৰ চাগে। তেওঁক ৰাজ্যিক মৰ্যাদাৰে যিহেতু তেওঁক শেষ বিদায় দিয়া হ'ব। ইয়াৰ পাছতে অসম সাহিত্য সভাৰ প্ৰতিনিধি এতিয়া যিহেতু সকলোৱে শ্ৰদ্ধাঞ্জলি এতিয়া জনাই আছে, যিহেতু আহিছে বহুত আমাৰ অৰুণাচলৰ মন্ত্ৰী কিৰণ ৰিজিজু বা তেনেকৈ বহুতো তেনেকৈ আহিছে, তেওঁলোকে সকলোৱে এতিয়া ইয়াত শ্ৰদ্ধাঞ্জলি জনাব অলপ টাইম। গতিকে শেষ মুহূৰ্তত আকৌ অলপ আপোনালোকক দেখাম, বা আপোনালোকেতো চাই আছে বাৰু, মই ভিডিঅ'ৰ জৰিয়তে অকণ দেখাব চেষ্টা কৰিম। আৰু আমিও এতিয়া অলপ চাই থাকোঁ তেনেকৈ তাৰ মাজতে। বহুত বেয়া দিন। আৰু মই এটা কথা ভাবিছোঁ বাৰু, আপোনালোকক কম চাবচোন। এতিয়া আমি দুটাই কথা পাতিলোঁ, কেনেকুৱা লাগিব আপোনালোকে জনাব। গতিকে চাই থাকিব, দেখাই আছোঁ।
যতীন বৰা পাপন দাই দি গ'ল আমাৰ আদৰৰ জুবিন গাৰ্গৰ পিতৃ সহধৰ্মিনী ভগ্নী প্ৰমুখে পৰিয়ালবৰ্গ পৰিয়ালবৰ্গ এয়া গৰিমা বৌ ৰাজা দা এয়া পাপন দা বিপিন চাউদাং দাস এইটো জুবলি বা নে নে ছিংগাৰজনী এই যে গান গাইছিলে যে শেষলৈকে আছিলে সেইজনী নেকি গৰিমা বৌয়ে শেষ কৰা বহুত বেয়া লগা দৃশ্য দুখ লগা দৃশ্য পৃথিৱীত কিমান ধৈৰ্য ধৰিছে ভাবাচোন হয়ো দিয়া হা মানুহ এদিন অলপ টাইম চকুৰ আগত থাকিলে এনেকুৱা লাগে 3-4 দিন ধৰি পেলাই কিমান শক্তিশালী কৰি আছে নিজৰ মনটোক ভাবি চোৱাকে পৰিয়ালৰ মানে জুবিন গাৰ্গৰ প্ৰতি অন্তৰ ভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক জুবিনদাৰ দেউতাক হয় তেখেতে মানিছে নেকি মানুহ বা জনসমুদ্ৰ এনেই ৱৰ্ল্ড ৰেকৰ্ড কৰা নাই 4 নম্বৰ মানুহৰে সাগৰ হৈ আছে এয়া দেউতাক এই মানুহজনক কিন্তু চেলিউট দিব লাগিব দেউতাকক হে গাইজ এতিয়া আপোনালোকে নিশ্চয় শুনিলে যে এতিয়া মানে কি বুলি কয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শেষ হ'ল আৰু এতিয়া অসম আৰক্ষীৰ ফালৰ পৰা তেওঁক সন্মান দিয়া হ'ব গতিকে সেয়া দেখাম আৰু আমাৰ চৰাইদেউ চাওকচোন ধুনীয়াকৈ চাই আছে আমি যিটো টেবত চাইছোঁ চৰাইদেউ ধুনীয়াকৈ চাই আছে আমাৰ যিটো জুবিনদাৰ পশু পক্ষী জীৱ জন্তু সকলোৱে প্ৰিয় আছিলে গতিকে এতিয়া আমাৰ গুডুও চাই আছে ময়ো চাই আছোঁ আৰু এতিয়া অসম আৰক্ষীৰ ফালৰ পৰা তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব গতিকে চাওক আপোনালোকেও চাই আছে এতিয়া অসম আৰক্ষীৰ ফালৰ পৰা তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু যায় বুলি এয়া আমাৰ জুবিনদাৰ শেষৰ বিচনাখন ইতিমধ্যে ইয়াতে শুই যাব লাহেকে শুই যাব আৰু একো নাই ভাষা নাই জুবিনদাক লৈ অহা হৈছে ঘূৰাব ন আৰু চাইডে জয় জুবিনদা জয় জুবিনদা জয় তুমি অমৰ হোৱা অমৰ হলাই আৰু তুমি অমৰ হোৱা কি অমৰ হলা বাকী নাই সেয়াই যেতিয়া একদম পুৰা পুৰোহিত যিখিনি মন্ত্ৰ উচ্চাৰণ গোটেই মন্ত্ৰ উচ্চাৰণ কৰিছে অলপ ওলাই গ'লোঁ ৰাস্তালৈ গোটেই মানে গাঁওখন মন্ত্ৰৰে উচ্চাৰণ আৰু এতিয়া জুবিনদাক এতিয়া আনিছে চাওক চিতাত তুলি লৈ অহা হৈছে আপোনালোকৰ মাজলৈ এয়া চিতাত তুলি লৈ আহিছে তেওঁ যিখিনি নিয়ম আছিলে সেইখিনি কৰি মেলি যিমানেই ডাঙৰ মানুহ নহওক শেষত সেই চিতাতেই উঠি পেলাই কান্ধত 4জন মানুহে উঠাই আনিবই লাগিব চিতাত উঠাই দিয়াৰ সময়তে সেইখনে সেই বিচনাখনলৈ এতিয়া তেওঁক লৈ যোৱা হৈ গৈ আছে তেওঁ গানটো ঠিকেই সকলো গান মিলি গৈছে সকলো মিলি গৈছে 3 দিনত তিলনি পাতিব 10 দিনত দহা কাজ কৰিব
দবা শংখ শংখধ্বনি বাজি উঠিব। বেচেৰি হালধি হালধীয়ানে এইখিনিতে মানে চাইছে এটা বস্তু দেখিলোঁ একচুৱেলি তেওঁলোক সঁচাই মানে দুখী বা পাপী যেনেই লাগে। কাৰণ কিয়নো ইমান গোটেই অসমৰ ৰাইজ আজি জুবিন দাৰ সেই শেষকৃত্য সময়খিনিত জুবিন দাৰ লগত আছে, চাবলৈ আহিছে, এপলো হ'লেও চাব পাৰিছে। কিন্তু এটা কথা চাওক, তেওঁলোক সঁচাই পাপীয়ে। কাৰণ জুবিন দাৰ লগত যিসকল যেনে সিদ্ধাৰ্থ, শেখৰ আৰু শ্যামকানু, তিনিটা এছ, গতিকে তিনিওটা এছ আজি জুবিনে সেই শেষ বিদায় সময়খিনিত জুবিন দাৰ লগত তেওঁলোক থাকিব নোৱাৰিলে। কাৰণ তেওঁলোক পাপী, গতিকে পাপী মানুহ ভগৱানৰ ওচৰত কেতিয়াও থাকিব নোৱাৰে। গতিকে সেইকাৰণে তেওঁলোকক আঁতৰাই ৰাখিলে। আৰু তিনি এছ, তিনিটা চোৰ, কপালতে নাই এছ, তিনিওটা এছ আৰু তিনিটা চোৰ। পইচা খালে জুবিন দা, পইচা মাৰি মাৰি খাই চোৰ গোটেইকেইটা মিলি গৈছে। এছ ফৰ চোৰ, শ্যামকানু, সিদ্ধাৰ্থ এণ্ড শেখৰ। শেখৰ এটা ভিডিঅ' দেখি আছোঁ বাৰু, কিমানখিনি সত্য অসত্য এইখিনি নাজানো। সিহঁতকেইটা কিন্তু এনেই জীৱন্ত অৱস্থাত কিন্তু তেওঁলোকে লগত থাকে। শ্যামকানু মন গ'লে কিন্তু সিদ্ধাৰ্থ একেবাৰে লগত থাকে। আকৌ শেখৰে কৈছে ন, একেবাৰে ষ্টুডিঅ' বা হেৰিত গ'লে তেওঁ চাহটো দৌৰাই থাকে। কিন্তু এতিয়া চাহটো ক'ত গ'ল? ওচৰত তেওঁ ভৰি ধূলা এটাও তেওঁ চুবলৈ নাপালে। গতিকে এইবোৰ পাপী মানুহ, সেইকাৰণে ভগৱানে তেওঁলোকক আঁতৰাই ৰাখিছে ভগৱানৰ ওচৰৰ পৰা। আৰু তেওঁলোকে উচিত শাস্তি বা উচিত তদন্ত হোৱাটো গোটেই অসমবাসীয়ে বিচাৰে আৰু আমিও বিচাৰোঁ। গতিকে আমিও সেই ভিডিঅ'সমূহ দেখিহে আমিও তাৰ আওতাতহে কথাখিনি কৈছোঁ। গতিকে চাওক, আপোনালোকেও শেষকৃত্যভাগ ময়ো চাই আছোঁ। মানে কথাষাৰ মানে দেখি বহুতখিনি মানুহক দেখিছোঁ, তেওঁ দেখি শুনিহে মানে কথাখিনি কৈছোঁ। আৰু যে তেওঁলোক আৰু তেওঁলোকৰ লগত জড়িত থকা বাকী সদস্যও দেখিছোঁ। কিন্তু মানে এই তিনিজনতে এছ, তিনিটা চোৰ। অসম আৰক্ষীয়ে তোপধ্বনিৰে সন্মান প্ৰদৰ্শন কৰিব। মুখাগ্নিৰ লগে লগে বিদায় জুবিন দা। গা থিয়ৰি গৈছে একদম। শেষবাৰকৈ তেওঁ গানটো লগাই দি আছে। গান বিদায় জুবিন দা, বিদায়। আৰু আজিৰ পৰা আৰু মুখা নাইকা কোনেও দেখা নাপায়। হেল্ল' বন্ধুসকল, এয়া জুবিন দাৰ চিতা এয়া টপটপকৈ জ্বলি উঠিছে। আৰু
গতিকে জুবিন দা এতিয়া যি 2-3 দিন আছিলে হ'লেও মানুহটো দেখা পাই আছিলে জীৱনতে নহ'লেও, কিন্তু এতিয়া আৰু সেয়াও চাব নাপায় আৰু গতিকে এতিয়া ছাই হৈ উৰি গ'ল আৰু তেওঁ পঞ্চভূতত বিলীন হৈ গ'ল। আৰু সেই যোৰাবাটৰ সোণাপুৰৰ সেই পাহাৰৰ প্ৰকৃতিৰ মাজতেই জুবিন দা থাকি যাব। সেই গছজোপাত জিৰণি লোৱা গছজোপাতেই তেওঁ জিৰাই থাকিব। গতিকে ভিডিঅ'টো এইখিনিতে, যিখিনি আপোনালোকে সকলোৱে চাইছে, গোটেই অসমবাসীয়ে চাইছে, ময়ো চাই অকণমান মোৰ ভিডিঅ'ৰ জৰিয়তেও আপোনালোকক দেখালোঁ, যাতে মই সাঁচি ৰাখিলোঁ, দেখুওৱা নহয় একচুৱেলি। গোটেই অসমবাসীয়ে যিটো চাইছে, মই মানে অকণ কি সাঁচি ৰাখিব বিচাৰিলোঁ মোৰ ভিডিঅ'ত, মোৰ চেনেলৰ জৰিয়তে। সেইটো কাৰণেহে মানে মই ভিডিঅ' ভাগ বনালোঁ, অলপ আপোনালোকক দেখালোঁ। গতিকে কি ক'ম আৰু, গতিকে শেষত এটাই, জয় জুবিন দা। আৰু জুবিন দা সদায় আমাৰ বুকুৰ মাজত আছে আৰু সদায় থাকিব। গতিকে বাই বাই সকলোকে দেই। আৰু কেতিয়াবালে এই ঠাইডোখৰত গৈ পেলাই এটি ভিডিঅ' বনাবলৈ মই চেষ্টা কৰিম। গতিকে বাই। জুবিন দা আমাৰ মাজত সদায় আছে আৰু থাকিবই।